মুখ্যমন্ত্ৰীৰ নীতি নিৰ্দেশনা চূড়ান্তভাৱে অৱমাননা কৰি একাংশ বৰমূৰীয়াই এনেধৰণৰ বঞ্চিত মানুহখিনিক যোগ্য মানুহখিনিক বানাক্ৰান্তসকলক বঞ্চিত কৰি একাংশ পানীৰ স্পৰ্শ নোপোৱা মানুহৰ একাউণ্টত এই 15,000 টকাটো ভৰাইছে। আপোনাৰ যেতিয়াবা পানী হৈছে তেতিয়াবা আমাৰ ইয়াত মানে চৌকাত পানী জুই আছে কেনেকৈ এনেকৈ আছোঁ আৰু বাহিৰতে খোৱা বোৱা কৰিছোঁ। খোৱা ৰুমত যেনে তেনে আহি পেলাই তেনেকৈ বিচনাখনত উঠি শুম। ভিতৰত এনেদৰেই তেওঁলোকে দিনে নিশাই এতিয়া জীৱন কটাবলগীয়া হৈছে বানপানীৰ মাজত। কিন্তু পৰিতাপৰ বিষয়, দুখৰ বিষয়, আচৰিত কথা যে এই চৰকাৰী 15,000 টকাৰ আঁচনিখনৰ ভিতৰত এইখিনি মানুহ অন্তৰ্ভুক্ত নহ'ল। কৈছে বোলে তহঁতৰ পইচা ইয়াত কাৰো সোমোৱা নাই বোলে, বেলেগ মাটিয়াক বেলেগ মানুহৰ বামৰ জেগা মানুহৰ পইচা সোমালে। কিন্তু আমাৰ এনেকুৱা অৱস্থা আছে, ঘৰ ভাগিছে, বেৰ ভাগিছে, আমাৰ বনাই ল'বলৈ আৰু পিছত আৰু সাধ্য নাই। আমি একেবাৰে নাইকিয়া দুখীয়া মানুহ। কিন্তু আমাক মেম্বাৰে কি কৈছে, আমাক পইচা নিদি ঘৰ নুডুবা, তেহেঁতৰ ৰিলেশ্যনৰ মানুহক পইচাখিনি দিছে, আমাক আজিও নিদিলে। আমাৰ আজি দিন গ'লগৈ আৰু এনেকৈ আমি নাপাওঁ বুলি আমি এখাৰ এৰি দিলোঁ। আমি এনেকৈ আৰু খোৱা পানীৰ আমি বহুত কষ্ট পাইছোঁ। পফ হৈ গৈছে, ডিঙিত মান নোলোৱা হৈছে, গৰ্ভত গোটেই বিষ হৈ গৈছে, কাঁহি মাকে মান নোলোৱা হৈ গৈছে, মাত ভাগি গৈছে, লাষ্টত মান নোলোৱা হৈ গৈছিলেগৈ। মোৰ এনেকুৱা পৰিস্থিতি মানে আমাৰ হৈছে ইয়াত। বহুত কষ্টত আমি জীয়াই থাকিবলগীয়া হৈছে। ভালকৈ শুবলৈ পোৱা নাই, গোটেই গাত বিষ উঠি গৈছে, ভালকৈ উঠি ওলাবলৈ সোমাবলৈ পোৱা নাই। বহুত কষ্ট পাইছোঁ আমি। আমাক এইখিনি পৰিস্থিতি, আমাক আজি কিয় এনেকুৱা কৰিব লাগে? আজি আমি য'ত ৰৈ আছোঁ, কালি এইখিনিত আঁঠুৰ ওপৰত পানী আছিলে। আজিৰ পৰা পানী যথেষ্ট কমিছে। আমি ধন্যবাদ জনাইছোঁ। বান সাহায্যটোৰ পৰা কিয় বাদ পৰিল সেই কথাটোৱে ৰহস্য। মানে এইখিনি মানুহে যদি নাপায় পাব কোনে? আচৰিত আৰু লজ্জা। সম্পূৰ্ণ পানীৰ তলত থকা এটা অঞ্চল, আপোনালোকে চকুৰে নেদেখিলে বিশ্বাস নকৰিব। এই গোটেই মানুহখিনি এতিয়া জলবন্দী। কিন্তু তাৰ পাছতো বাৰে বাৰে মই উল্লেখ কৰিছোঁ যে চৰকাৰী আৰ্থিক সাহায্য অন্তৰ্বৰ্তীকালীন 15,000 টকাৰ সাহায্যটোৰ পৰা এই ব্যক্তিসকল ৰহস্যজনকভাৱে বঞ্চিত। আহিছোঁ, নাৱেৰে আহিবলগীয়া হৈছে, ৰাজপথ নাই, বাটপথ নাই, সকলো পানীৰ তলত, সকলো জলমগ্ন। এনেদৰেই আমি নাৱেৰে আহিছোঁ। ইয়াৰ স্থানীয় মানুহখিনিও এনেদৰে নাৱেৰে অহা যোৱা কৰে। মই দেখুৱাবলৈ যত্ন কৰিম। নাও চলি আছে। এই নাও চলি থকা অঞ্চলটোৰ কিন্তু মানুহখিনি চৰকাৰী সাহায্যৰ পৰা বঞ্চিত। আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱা মানুহ কেনেধৰণে এই আৰ্থিক সাহায্যটোৰ পৰা বাদ পৰি ৰ'ল এটা ডাঙৰ প্ৰশ্নৰে ঘৰলৈ ঘূৰেৰে আহিবলগীয়া মানুহজনে যদি চৰকাৰী আৰ্থিক সাহায্যটো নাপায় তেন্তে এয়া নিশ্চয় এক ডাঙৰ বিসংগতি। তেখেতসকলে আমাৰ যিজন ইয়াৰ চৰকাৰী প্ৰতিনিধি মেম্বাৰ, তেখেতৰ প্ৰথম সোমাইছে পইচা ইয়াত। আপুনি ক'ত গম পালে কথাটো? সেইটো মই ওলাই গৈছিলোঁ। মানে মেম্বাৰৰ ঘৰ ডুবিছেনে নাই? মেম্বাৰৰ ঘৰ চোতালত পানী, মানে ভিতৰলৈ তেখেতৰ ভিতৰত মানে সেইকোনো কোনো পানী চাপ পৰা নাই, অকল অহা যোৱা কৰা ৰাস্তাটোত পানী তেখেতৰ। হয়, কিয় এই মানুহখিনি বঞ্চিত হৈ ৰ'ল বা বঞ্চিত হৈছে তাৰ উত্তৰ কিন্তু বিভাগে দিব লাগিব, জনপ্ৰতিনিধিয়ে দিব লাগিব, চৰকাৰ মন্ত্ৰীয়ে দিব লাগিব। বৰমেৰ অঞ্চলত আছোঁ আমি। আচলতে স্পটত আহি অনুসন্ধান কৰিবলৈ বিচাৰিছিলোঁ যে 15,000 টকাৰ বান সাহায্য এই অঞ্চলৰ ৰাইজে কিয় পোৱা নাই, তেওঁলোক বানাক্ৰান্ত নহয় নেকি? আৰু এয়া হৈছে তেওঁলোকৰ মূল ৰাজপথৰ অৱস্থা। আমাৰ লগত স্থানীয় মানুহ আহিছে। আমি এনেধৰণে একাঠু পানীত খোজকাঢ়ি আহিছোঁ গাঁওখনৰ ভিতৰলৈ। ইয়াৰ পাছৰ ডোখৰ আমি নাৱেৰে যাব লাগিব মানুহখিনিৰ অৱস্থা চাবলৈ। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়, ৰহস্যজনকভাৱে আৰ্থিক সাহায্য, চৰকাৰী বান সাহায্য 15,000 টকাৰ পৰা এই প্ৰায় 40 ঘৰৰ ওপৰৰ মানুহ বঞ্চিত হৈছে। এইকণতে যদি এনেকুৱা ধৰণৰ অৱস্থা, গাঁওখনৰ ভিতৰলৈ আৰু অৱস্থা বেয়া হ'ব। হয়। আপোনালোক এইখিনিৰ পৰা গ'লে নাৱতে যাব লাগিব। এইখিনিত কালিলৈকে পানী আঁঠুৰ ওপৰত আছিলে। আজি এই টুকুৰাত পানী যথেষ্ট কমিলে। কমিছে। আমি এতিয়া য'ত ৰৈ আছোঁ, হয়, আজি আমি য'ত ৰৈ আছোঁ, কালি এইখিনিত আঁঠুৰ ওপৰত পানী আছিলে। আজিৰ পৰা পানী যথেষ্ট কমিছে। আমি ধন্যবাদ জনাইছোঁ। বান সাহায্যটোৰ পৰা কিয় বাদ পৰিল সেই কথাটোৱে ৰহস্য। মানে এইখিনি মানুহে যদি নাপায় পাব কোনে? আচৰিত আৰু লজ্জাজনক কথা যে আমাৰ এই গাঁওখনৰ মানুহখিনিয়ে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা দুৰ্গত মানে বান আক্ৰান্তসকলৰ বাবে ঘোষণা কৰা 15,000 টকাটো নাই পোৱা। অন্তৰ্বৰ্তীকালীন যিটো অন্তৰ্বৰ্তীকালীন সাহায্য তাৎক্ষণিকভাৱে দিছিলে মানুহখিনিৰ ওপৰত। কিমান মানুহ বঞ্চিত হৈছে? এইখিনিত প্ৰায় 45 ঘৰ মানুহ বঞ্চিত হৈছে। 45 ঘৰ মানুহ বঞ্চিত হৈছে। আমি ক্ৰমাৎ আচলতে গাঁওখনৰ মাজলৈ আহিছোঁ মানুহখিনিৰ অৱস্থা দেখুৱাবলৈ, যিসকল মানুহ আচলতে বঞ্চিত হৈছে। আৰু এই ঠাইডোখৰৰ পৰা আমি আগলৈ নাৱেৰে যাব লাগিব বুলি কৈছে স্থানীয় ৰাইজে। আমি চেষ্টা কৰিম, আমি নাৱেৰে যাম আৰু আমি অৱস্থাখিনি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰকৃততে কিয় এই মানুহখিনি এই চৰকাৰী বান সাহায্যটোৰ পৰা বঞ্চিত হৈছে
সেই প্ৰশ্নৰ আমি এক অনুসন্ধান কৰিম, চৰজমিন অনুসন্ধান। আমি গাঁওখনলৈ এখন টুলুঙা নাৱেৰে আহিবলগীয়া হৈছে, আৰু যিখন গাঁৱলৈ টুলুঙা নাওলৈ আহিবলগীয়া হৈছে, খোজকাঢ়ি আহিব পৰা পৰিস্থিতি নাই, সেই গাঁওখনৰ প্ৰায় 40 ঘৰ মানুহ এই চৰকাৰী আৰ্থিক সাহায্যটোৰ পৰা বঞ্চিত হৈছে। বিভিন্ন অঞ্চলত প্ৰশ্ন উত্থাপন হৈছে, দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন হৈছে। এই গাঁওখনতো তেনেধৰণৰ অনিয়ম দুৰ্নীতিয়ে হৈছে বুলি উঠিছে। কি হৈছে? মানে আমি এতিয়া দেখিছোঁ এইখিনিত 42 ঘৰ মানুহ মানে বানত ডুব গৈ আছে। আজি 21 দিন হ'ল, বানপানী সোমোৱা 21 দিন হ'ল। 21 দিনত আমি চৰকাৰে যিখিনি তাৎক্ষণিক ব্যৱস্থা লৈছিলে, দুবাৰ তেওঁলোকে চাউল দাইল ইত্যাদি কিবা কিবি দিলে। কেইঘৰমান মানুহ শিবিৰত আছিলে, কিছু সংখ্যক চাং পাতি থাকিলে। শিবিৰত তেওঁলোকে সাহায্য কিবা কিবি পালে, কিন্তু তাৰ পাছত অলপ পানী কমিল বুলি তেওঁলোক ঘৰলৈ গুচি আহিলে। সেই সময়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে যিসকল বানত আক্ৰান্ত হৈছে, পানীত আবদ্ধ হৈ আছে, তেওঁলোকক তাৎক্ষণিকভাৱে 15,000 টকা দিয়া হ'ব। দুৰ্ভাগ্যজনকভাৱে আমাৰ এই পৰিয়ালকেইটা প্ৰায় 42টা পৰিয়াল বঞ্চিত হ'ল। বঞ্চিত হোৱাৰ কাৰণ কি? বুজিয়ে নাপালো কি কাৰণে তেওঁলোকে মানে এই পৰিয়ালকেইটাক ডুবি আছে। আমি এতিয়া সেই গাঁওখনতে উপস্থিত আছো, আপোনালোক উপস্থিত আছে। আপোনালোকক জেগালৈ লৈ আনিছো আমি দেখুৱাবলৈ কিমান পানী কমিল। এতিয়া পানী কমাৰ পাছত কিমান পানী আছে, আমিতো ৰাস্তাইদি যাব পৰা নাই, ৰাস্তাত পানী আছে। আমি ৰাস্তাই নাওখন নিয়া নাই কেলে, গছ গছনিত লাগি যাব ডালটো, চলাবলৈ সুবিধা হ'ব, সেইদি আমি পথাৰ দি আনিছো নাওখন। পশুধনো আচলতে এনেধৰণে মহৰ অৱস্থা, কৃষি প্ৰধান এটা অঞ্চল আচলতে। কোটিপতি মানুহ নাই, লাখপতি নাই, খাটি খোৱা মানুহ। প্ৰত্যেকৰে ইয়াত মূলধন হৈছে পশুপালন, খেতি, মীন পালন। ইয়াত আমাৰ এটা পূৰবীৰ দুগ্ধ প্ৰকল্প মানে গাখীৰ কালেকশ্যন কৰা এটা চেণ্টাৰ আছে, ইয়াৰ পৰাই যায় গাখীৰ। এইসকল পশুপালকে পূৰবীক গাখীৰ দিবলৈ লৈছে। এতিয়া পূৰবীয়ে যিদিনাখনৰ পৰা ইয়াত কালেকশ্যন কৰিবলৈ লৈছে, গতিকে তেনেকুৱা হৈছে। যিমান পৰ্যাপ্ত পৰিমাণে পশু বিভাগৰ পৰা ইয়াত পশুৰ কাৰণে খাদ্য যোগান হ'ব লাগিছিলে, সেইটো যথেষ্ট নাই হোৱা। এয়া এঘৰ মানুহৰ মহ, সৈয়া এঘৰ মানুহৰ মহ। তাৰ পাছত ভিতৰলে গৰু আছে, যথেষ্ট গৰু আছে। একে ঘৰতে 50টালৈকে গৰু আছে, গাখীৰ দিয়া মানে বৰ্ণ শংকৰ জাতৰ গৰু আছে। এটা কথা কওকচোন, ইয়াত জৰীপ হৈছিলে নে নাই, আৰু কাৰ নেতৃত্বত হৈছিলে? যদি গতিকে জৰীপটো হ'ব লাগিছিল, কিন্তু মোৰ মতে জৰীপ নহ'ল। ইয়াৰ যিখিনি জনপ্ৰতিনিধি আছে, ৱাৰ্ড মেম্বাৰ হওক, গাঁও প্ৰধান হওক বা গাঁও পঞ্চায়তৰ সভাপতি হওক, তেওঁলোকে খবৰ নাই দিয়া নেকি বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰক? এই অঞ্চলটো বানত ডুবি আছে, আপোনালোকেতো তেওঁলোকক আপোনালোকৰ কাৰণেই নিৰ্বাচিত কৰিছিলে। হয়। আচৰিত সেইটোতে হৈছো যে আমাৰ এজন বিভাগীয় পঞ্চায়তৰ স্থানীয় প্ৰতিনিধি আছে, গাঁওবুঢ়া আছে। গাঁওবুঢ়াৰ বাৰু দোষ নিদিওঁ, তেওঁ চাৰ্জ লৈয়ে পানীটোৰ সন্মুখীন হ'ল। গতিকে তেওঁ আৰু কেইবাটা ওলাত চাবলগীয়া হোৱাৰ কাৰণে আমাক অলপ তেওঁ নোৱাৰিলে কভাৰ কৰিব। কিন্তু পঞ্চায়ত সভাপতি আৰু মেম্বাৰজনে সম্পূৰ্ণ এই অঞ্চলটোৰ বিষয়ে জানে, কাৰণ তেওঁলোকে ভোট বিচাৰি আহোঁতে প্ৰত্যেক ঘৰ মানুহত আহিছে, আৰু স্থানীয় মানুহ গাঁও পঞ্চায়তৰ যিজন মেম্বাৰজন। গতিকে সিমানখিনি হোৱাৰ পিছতো কি কাৰণে মানুহখিনি বঞ্চিত কৰিলে মই বুজি পোৱা নাই আজি তাৰিখত। আৰু কিমান দূৰ আছে? আমি মানুহৰ ঘৰখিনি কেতিয়া পামগৈ? আমি মানুহৰ ঘৰখিনিৰ ওচৰত প্ৰায় পাওঁ হৈছো। আমি এইটো বৰমে ৰঙাগৰা প্লটত পৰে। এতিয়াও তাৰমানে আপোনালোকে নাৱৰ ভৰসাতে আছে? নাৱৰ ভৰসাতে এই মানুহখিনি সম্পূৰ্ণ নাৱৰ ভৰসাতে। মোৰ ঘৰটো নাই ডুবা, মই স্পষ্টকে কৈছো, মোৰ ঘৰটো নাই ডুবা। আপুনি ৰাইজৰ কাৰণে আহিছে? মই ৰাইজৰ কাৰণে আহিছো, আপোনাক দেখুৱাবৰ কাৰণে লৈ আনিছো। আমাৰ মোৰ ঘৰটোৰ পানী হোৱা নাই, কিন্তু মোৰ খেতি, মোৰ মীন পালন কৰা পুখুৰী পানীৰ তলত, আজি তাৰিখতো পানীৰ তলত। গতিকে মানে এই বিষয়টো কেনেকে ইমান গাফিলতি হ'ল, মই সেই কথাটোতে আচৰিত হৈছো। বৃহৎ গাফিলতি। তুমি চোৱা, আপুনি চাওক এই অঞ্চলটো, এইখন গোৱালজানো আজি তলত পানীৰ তলত আছে। এইখিনিতে ইমান পানী, গোৱালজানত কি হ'ব পাৰে? গোটেই অঞ্চলটোৱে ডুবি আছে। সেইটো কাৰণে আমি একেবাৰে স্থলীলৈ লৈ আহিছো আপোনালোকক, নাৱৰ ব্যৱস্থা চৰকাৰৰ দৃষ্টি পৰে। আমাৰ এতিয়া আমি আৰু এটা কথাত আমাৰ মানে হেৰি হৈছে, আমি ডিলিমিটেশ্যনৰ পাছত গোলাঘাট হলো। বানপানীত এতিয়া আমাক চাই আছে যোৰহাট জিলাই। আমি কোনফালে কাম কৰিম ভাবিয়ে পোৱা নাই। গোলাঘাট প্ৰশাসনক কম, এক প্ৰকাৰ বিভ্ৰান্তি নে যোৰহাট প্ৰশাসনক কম? এঘৰ মানুহলৈ আহিছোঁ, বানাক্ৰান্ত এটা পৰিয়াল। তেওঁলোকৰ ঘৰত বৰ্তমান মানুহ নাই। মই ঘৰটো অকণমান দেখুৱাই ল'ম। সাগৰৰ মাজত থকা এটা দ্বীপত যেন আছোঁ আমি, তেনেধৰণৰ অনুভৱ হৈছে, কাৰণ চাৰিওফালে পানী। আৰু গৃহস্থ এতিয়া আহিছে, আমি আচলতে তেখেতক
মাতি আনিছোঁ তেখেতৰ কথাখিনি জানিবলৈ, চৰকাৰৰ দৃষ্টিগোচৰ কৰাবলৈ। আৰু গৃহস্থ এতিয়া এনেদৰে ভূৰ লৈ ঘৰলৈ আহিবলগীয়া হৈছে। কিন্তু শুনিলে আচৰিত হ'ব, চকু কপালত উঠিব জানি যে এই মানুহখিনিয়ে চৰকাৰী 15,000 টকাৰ আৰ্থিক সাহায্যটো লাভ নকৰিলে, তেওঁলোক বঞ্চিত হ'ল। শুনি আচৰিত লাগিব আপোনালোকক। এই মানুহখিনিয়ে যদি আৰ্থিক সাহায্যটো নাপায় তেন্তে কোনে পাইছে? এইটো এটা তাৎপৰ্যপূৰ্ণ বিষয়। এই কথাটোত স্থানীয় বিধায়ক, মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী সকলোৱে কিন্তু দৃষ্টি দিয়াটো খুব জৰুৰী। এনেদৰে ঘৰলৈ ঘূৰেৰে আহিবলগীয়া মানুহজনে যদি চৰকাৰী আৰ্থিক সাহায্যটো নাপায় তেন্তে এয়া নিশ্চয় এক ডাঙৰ বিসংগতি। ভূৰেৰে ঘৰখনলৈ আহিছে গৃহস্থ। আমি আচলতে মাতি আনিছোঁ তেওঁক, তেওঁৰ পৰিস্থিতিটো জানিবলৈ। আপোনাৰ ঘৰ সম্পূৰ্ণ ডুবিছিলে? হয়, আমাৰ সম্পূৰ্ণ ডুবা ঘৰ। চাৰিওফালে এতিয়াও পানী? চাৰিওফালে এতিয়া বৰ্তমান পানী অলপমান ঘৰতো ওলাইছে আৰু ভিতৰত ভেটিটো ওলাইছে তাৰমানে? বৰ্তমান ভেটিটো ওলাইছে, মানে চোতালৰ পৰা জাষ্ট অকণমান পানী গৈছে আৰু চাৰিওফালে পানী আপোনাৰ? কেওফালে পানী, কোনোফালে আপুনি থাকিব পৰা অৱস্থাই নাই তাৰমানে? মানে ইয়াত কোনো মানে ছিংগুল মানুহতো গৰু ছাগলীকেইটাৰ কাৰণে আছে, ইয়াত পৰিয়াল লৈ থাকিব পৰা কোনো ব্যৱস্থা নাই। শুনিছিলোঁ এই ভেটিটোও বোলে ডুব গৈছিলে, সম্পূৰ্ণ ডুব গৈছে। ইয়াত মানে এআঁঠু পৰ্যন্ত পানী হৈ গৈছে। কিন্তু এতিয়ালৈকে মানে কোনো চৰকাৰী বিষয়ববীয়া বৰ্তমান ইয়াত আহি উপস্থিত হোৱাহি নাই, কোনো চোৱা চিতাও কৰা নাই। আপোনাৰ ঘৰৰ ভিতৰত পানী হৈছিলে? ঘৰৰ ভিতৰত পানী। এইটো কিন্তু খুব মন দিবলগীয়া বিষয় যে চৰকাৰে এটা নীতি নিৰ্ধাৰণ কৰিছিলে, ঘৰৰ ভিতৰত পানী সোমোৱা, বয় বস্তু নষ্ট কৰা। এইসকল ব্যক্তিৰ কাৰণেই অন্তৰ্বৰ্তীকালীন 15,000 টকাৰ আৰ্থিক সাহায্যটো ঘোষণা কৰিছিলে। কিন্তু এনে ব্যক্তিয়ে যদি পোৱা নাই বান সাহায্যটো, তেন্তে এই বান সাহায্য গৈছে ক'লৈ? আচৰিত কথা। হয়, এতিয়ালৈকে বৰ্তমান কোনো খবৰে পোৱা নাই। আমাৰ কোনো মানে জৰীপ কোনোবা মানুহ আহিছিলে? নাই, কোনোৱে খবৰে দিয়া নাই যাতে ক'ৰবাত ডকুমেণ্টছ এটালৈকে কিবা সাহায্য এটা আহিছে। আজি পৰ্যন্ত কোনো উমঘাম নাই। কালি পৰহি যেতিয়া কিছু কিছু একাউণ্টত সোমাইছে ওপৰৰ মানুহ দেই, যিখিনি মানে পানী নাই আমাৰ ওপৰত স্পৰ্শ নকৰা তেখেতসকলে, আমাৰ যিজন ইয়াৰ চৰকাৰী প্ৰতিনিধি মেম্বাৰ, তেখেতৰ প্ৰথম সোমাইছে পইচা ইয়াত। আপুনি ক'ত গম পালে কথাটো? সেইটো মই ওলাই গৈছিলোঁ। মানে মেম্বাৰৰ ঘৰ ডুবিছে নে নাই? মেম্বাৰৰ ঘৰ চোতালত পানী, মানে ভিতৰলৈ তেখেতৰ ভিতৰত মানে সেইকোনো কোনো পানী চাপ পৰা নাই, অকল অহা যোৱা কৰা ৰাস্তাটোত পানী তেখেতৰ। হয়, তেখেতে অভিযোগ উত্থাপন কৰিছে। আমি নিশ্চয়কৈ ক'ব নোৱাৰোঁ যে ইউনিট মেম্বাৰৰ ঘৰত পানী নাই হোৱা বা তেখেতে পইচা পাইছে, কিন্তু তদন্তৰ প্ৰয়োজন আছে। এজন ব্যক্তিয়ে যেতিয়া অভিযোগ উত্থাপন কৰিছে যে ইউনিট মেম্বাৰৰ ঘৰত কেৱল চোতালত পানী, ভিতৰলৈ পানী সোমোৱা নাই, তেনেধৰণৰ কোনো বিশেষ ক্ষতি হোৱা নাই, কিন্তু তাৰ পাছতো এইসকল ব্যক্তিতকৈ আগত তেখেতৰ একাউণ্টত যদি বান সাহায্য সোমাইছে তেন্তে সেয়া তদন্তৰ প্ৰয়োজন আৰু ৰাইজে জনাটো উচিত। হয়, ঠিকেই। এতিয়া মোৰতো বহুত অকণমান মোৰ উন্নত বুলি কৈছে, আমাতকৈ বেকত যিখিনি মানুহ আছে আপোনালোকে এইফালে চালে দেখিব, তেখেতলোকৰ ভিতৰত আপোনাৰ অৱস্থা যদি উন্নত তেন্তে সেইসকল ব্যক্তি মোতকৈও মানে বেছি ডুবিছে। এতিয়া বৰ্তমানো এআঁঠু ওপৰত পৰ্যন্ত পানী আছে। এতিয়া বৰ্তমান আমাতকৈ বেকত। আমি আচলতে নিজে দেখিছোঁ, আমি নাৱেৰে আহিছোঁ তেখেতৰ ঘৰলৈ। কোনোফালে ৰাস্তা ঘাট পদূলি একো নাই। মই মানুহে যদি বিশ্বাস নকৰে মই পুনৰ এবাৰ দেখুৱাই দিবলৈ বিচাৰিম চাৰিও কাষটো। আমি এই আগফালৰ পৰা আহিছোঁ, অংকুৰক মই দেখাবলৈ ক'ম। আমি সেই আগফালৰ সেয়া হৈছে তেখেতৰ পদূলিমুখ, য'ত নঙলা বান্ধে। সেই নঙলা বান্ধৰ পদূলিমুখতে এখন ভূৰ আৰু এখন নাও আপোনালোকে দেখিছে। চাৰিওফালে পানী। এনেকুৱা অনুভৱ হৈছে যেন আমি এটা দ্বীপত আছোঁ আৰু দ্বীপটোৰ মাজত এঘৰ মানুহ। মাত্ৰ ভেটিটো ওলাইছে কোনো ৰকমে, কাৰণ 90% পানী এতিয়া শুকাইছে। তাৰ পাছতো এয়া অৱস্থা। কিন্তু এইসকল বানাক্ৰান্তই আজি 15,000 টকাৰ আৰ্থিক সাহায্যটোৰ পৰা বঞ্চিত হৈছে। অত্যন্ত পৰিতাপৰ বিষয়, অত্যন্ত দুখৰ বিষয়, আৰু চৰকাৰে এই ক্ষেত্ৰত কিন্তু কঠোৰ স্থিতি গ্ৰহণ কৰাটো উচিত। অঞ্চলে অঞ্চলে ঠায়ে ঠায়ে এনেধৰণৰ বিসংগতি, অনিয়ম কোনে সংঘটিত কৰিছে, কিয় সংঘটিত কৰিছে? এক বিপদসংকুল যাত্ৰা কৰি আমি অঞ্চলটো আচলতে পৰিভ্ৰমণ কৰিছোঁ। সম্পূৰ্ণ পানীৰ তলত থকা এটা অঞ্চল, আপোনালোকে চকুৰে নেদেখিলে বিশ্বাস নকৰিব। এই গোটেই মানুহখিনি এতিয়া জলবন্দী। কিন্তু তাৰ পাছতো বাৰে বাৰে মই উল্লেখ কৰিছোঁ যে চৰকাৰী আৰ্থিক সাহায্য অন্তৰ্বৰ্তীকালীন 15,000 টকাৰ সাহায্যটোৰ পৰা এই ব্যক্তিসকল ৰহস্যজনকভাৱে বঞ্চিত হ'ল। কিয় বঞ্চিত হ'ল তাৰ উত্তৰ কাৰো হাতত নাই। এই প্ৰতিবেদনটো চোৱাৰ পাছত হয়তো তেওঁলোকৰ গা লৰিব, হয়তো জৰীপ হ'ব। আমিও সেয়াই আশা প্ৰকাশ কৰিছোঁ যে জৰীপ হওক, বিভাগীয় কৰ্তৃপক্ষ আহক, বিধায়ক আহক, মন্ত্ৰীসকল আহক, আৰু এই অঞ্চলটোৰ মানুহখিনিৰ দুখ দুৰ্দশাখিনি নিজ চকুৰে চাওক। তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰক যে এইসকল ব্যক্তিয়ে এই চৰকাৰী আৰ্থিক সাহায্যটো লাভ কৰাৰ যোগ্য হয় নে নহয়। এক দুখ লগা দৃশ্য আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। আচলতে মই নিজেই ভাষাহীন হৈ পৰিছোঁ। এই মানুহঘৰ বঞ্চিত হৈছে এই চৰকাৰী আৰ্থিক সাহায্যৰ পৰা। বঞ্চিত হোৱা মানুহঘৰৰ ভিতৰৰ অৱস্থাটো দেখুৱাম মই।
আৰু জনপ্ৰতিনিধিয়ে, চক্ৰ বিষয়াই, ৱাৰ্ড মেম্বাৰে বা যিসকল ব্যক্তি এই জৰীপৰ দায়িত্বত আছিলে তেওঁলোকে উত্তৰ দিয়ক, সৎ সাহসেৰে এই প্ৰশ্নটোৰ উত্তৰ দিয়ক যে এই মানুহঘৰ কিয় বঞ্চিত হ'ল আৰু এখেত প্ৰকৃততে বানাক্ৰান্ত বুলি কিয় বিবেচিত নহ'ল। অংকুৰ ভিতৰলৈ আহা। আপোনাৰ ঘৰ বাইদেউ? মোৰ ঘৰ এইটোৱে। আপুনি এনেকৈ আছে ইয়াত? এনেকৈ আছোঁ। কিমান দিন হ'ল পানী হোৱা? পানী হোৱা যিমান দিনৰ পৰা হৈছে পানী সিমান দিনে আছোঁ। অংকুৰ অলপ দৃশ্যও দেখুৱাই যাবা মাজে মাজে। শিবিৰত আছিলোগৈ অলপ দিন। এই শাওনৰ পথাৰখন নিশ্চয় ৰাইজে দেখিছে, ভূঁই ৰুবলৈ যে পথাৰত বোকা দিয়ে মানুহে, সেই বোকা দিয়া পৰিস্থিতিটো এতিয়া এই মানুহঘৰৰ ভিতৰত হৈছে। চাওক, এইটো তেওঁলোকৰ সন্মুখৰ আলহী ঘৰ। আলহী আহিলে ইয়াত বহিবলৈ দিয়ে। জৰাজীৰ্ণ বিধ্বস্ত এটা ঘৰ, তেখেতৰ একোৱেই নাই। কিন্তু তেখেতে এই 15,000 টকাটোৰ পৰাও বঞ্চিত হ'ল। প্ৰকৃততে এইসকল ব্যক্তিৰ বাবেই মুখ্যমন্ত্ৰীয়ে সেই সাহাৰ্যটো ঘোষণা কৰিছিলে। কিন্তু মুখ্যমন্ত্ৰীৰ নীতি নিৰ্দেশনা চূড়ান্তভাৱে অৱমাননা কৰি একাংশ বৰমূৰীয়াই এনেধৰণৰ বঞ্চিত মানুহখিনিক, যোগ্য মানুহখিনিক, বানাক্ৰান্তসকলক বঞ্চিত কৰি একাংশ পানীৰ স্পৰ্শ নোপোৱা মানুহৰ একাউণ্টত এই 15,000 টকাটো ভৰাইছে। আমি তেখেতৰ পাকঘৰটো দেখুৱাম। পাকঘৰ আচলতে নামতহে পাকঘৰ, পাকঘৰত এতিয়া একোৱেই নাই। চোলা কিমান দিন জ্বলা নাই? আপোনাৰ চৌকা কিমান দিন জ্বলা নাই বাইদেউ? পানী হোৱাৰ পৰাই জ্বলা নাই। আপুনি ওচৰলৈ আহকচোন অকণমান পাৰে যদি। আপোনাৰ যেতিয়াবা পানী হৈছে তেতিয়াবা আমাৰ ইয়াত মানে চৌকাত পানী জুই আছে কেনেকৈ? এনেকৈ আছোঁ। বাহিৰতে খোৱা বোৱা কৰিছোঁ। খোৱা ৰুমত যেনে তেনে আহি পেলাই তেনেকৈ বিচনাখনত উঠি শুমহি আৰু। ৰেচন কিবা কিবি পাইছে নে নাই? পাইছোঁ ৰেচন বাৰু, নোপোৱাকৈ থকা নাই। চৰকাৰী ঘৰ আজিলৈকে নাই পোৱা। কিয় নাই পোৱা কাৰণ? চৰকাৰী ঘৰ হ'ব কৰি থাকে, আজিলৈকে হোৱাই নাই। হ'ব কৈ দিয়ে। আপোনাৰ ডকুমেণ্টত কিবা গণ্ডগোল আছে নেকি? একো নাইকিয়া। নাই। এতিয়া এই যে চৰকাৰে ঘোষণা কৰিছিলে 15,000 টকাৰ বান সাহাৰ্যটো, এইটো আপুনি পালে নে নাই পোৱা? নাই পোৱা। যোগাযোগ কৰিছিল? যোগাযোগ কৰিছোঁ। আপোনাৰ লগত যোগাযোগ কৰিছে নে? ডকুমেণ্টছ নি থোৱা আছে। ঘৰখন চাবলৈ আহিছেনে? ঘৰখন চাবলৈ সেইদিনা গাঁওবুঢ়া আহিছিলে, আহি পেলাই গাঁওবুঢ়াই চাই গ'লহি। পোৱা নাই আৰু এতিয়ালৈকে পোৱা নাই। আপোনাৰ একাউণ্ট চেক কৰিলে? একাউণ্ট চেক এবাৰ কৰিলোঁ, কিন্তু নাই সোমোৱা। প্ৰকৃততে হৈছে কি? মই ওলাই যাম ঘৰখনৰ পৰা। দৃশ্যসমূহ দেখিছে নিশ্চয় আপোনালোকে। এইটো হৈছে তেওঁলোকৰ শুৱনি কথা, কেনেদৰে তেওঁলোকে জীৱন যাপন কৰিছে। অংকুৰ অকণমান দেখাবা। এইটো হৈছে তেওঁলোকৰ শুৱনি কথা। এই কোঠাটোতেই তেওঁলোকে নিশা যাপন কৰে। শুৱনি কোঠাটোৰ অৱস্থা হৈছে এয়া। তলত সম্পূৰ্ণ বোকা পলস, শাওনৰ পথাৰৰ দৰে এটা পৰিৱেশ তেওঁলোকৰ ঘৰৰ ভিতৰত। এনেদৰেই তেওঁলোকে দিনে নিশাই এতিয়া জীৱন কটাবলগীয়া হৈছে বানপানীৰ মাজত। কিন্তু পৰিতাপৰ বিষয়, দুখৰ বিষয়, আচৰিত কথা যে এই চৰকাৰী 15,000 টকাৰ আঁচনিখনৰ ভিতৰত এইখিনি মানুহ অন্তৰ্ভুক্ত নহ'ল। এইখিনি মানুহে চৰকাৰী 15,000 টকাৰ সাহাৰ্যটো লাভ নকৰিলে। একাঠু পানী নহয়, একাঠু বোকা। ইমানেই বেয়া অৱস্থা। আমাৰ আচলতে দেখুৱাবলৈ বেয়া লাগিছে, আমি ভাষাহীন আচলতে। কিন্তু এই মানুহখিনি কিয় বঞ্চিত হৈছে সেইটো ডাঙৰ কথা। এনেধৰণৰ আৰু বহু মানুহ আছে। আমি মাত্ৰ এঘৰ দেখুৱাইছোঁ। সকলোৰে ঘৰলৈ যাবলৈ আচলতে বাট পথেই নাই। নাৱেৰে যাবলগীয়া হৈছে, মেটেকা হৈছে চাৰিওফালে, যোগাযোগ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। আমি দেখুৱাব পৰা নাই। আৰু এগৰাকী মহিলা আছে, তেখেতৰ ঘৰটো অলপ দূৰত। নাৱৰীয়াই আমাক ক'লে যে তেখেতৰ ঘৰলৈ আমি যাবগৈ নোৱাৰোঁ। তেখেতৰ ঘৰখন আচলতে একেবাৰে পানীৰ মাজত। অকণমান যদি সম্ভৱ হয়, কোনটো ঘৰ বাইদেউ আপোনাৰ? অকণমান ইয়াৰ পৰাই দেখুৱাই দিয়কচোন। কেমেৰাই যিমান দূৰলৈকে আমাৰ ঢুকি পায়, হয় এই ঘৰটো। স্ক্ৰীণত যিটো দেখিছে, কওকচোন বাইদেউ কি হৈছে কথাখিনি? আপোনালোক বঞ্চিত হৈছে। এইটো আমি শিবিৰত আছিলোগে। আমি শিবিৰলৈ ঘৰত থাকিব নোৱাৰা হ'লো, মানে পানী সোমাই আহি আছে, মানে থাকিবলৈ জেগা নাইকিয়া হৈছে, গৰু ছাগলী থবলৈ জেগা নাইকিয়া হৈছে। তাৰপৰা আমি এতিয়া কি কৰিম? এতিয়া মানুহ ইঘৰ শুনিছোঁ বোলে শিবিৰলৈ গৈছে। তাহাকে শিবিৰলৈ গুচি গ'লো। ইয়াৰ পৰা মানে বস্তু লৈ গৈছোঁ, মতা মানুহে মানে ভোট লৈ গৈছে। আমি যিখিনি পাওঁ মূৰতে তুলি লৈ গৈছোঁ শিবিৰলৈ, নি শিবিৰত থাকিলোগে। মানে 3-4 দিনমান আমি তেনেকে ধৰি লওক আমি পালোঁ ৰেচন চেচন ধুনীয়াকৈ। তাৰপিছত আমি মানে পোৱাৰ পিছত আমাক লাহে লাহে আমাৰ ৰেচনটো কমি আহিলে। মেম্বাৰে ক'বলৈ ধৰিলে, মেম্বাৰী পত্নী এগৰাকীয়ে ক'বলৈ ধৰিলে যে বোকা চুচি আপোনালোক যোগ ইয়াত থাকিব নালাগে বুলি। সেইদে থাকিবগে। আমাৰ এইফালে ইমান বোকা পানী ৰাস্তা,
কামলৈ যোৱা স্কুললৈ যোৱা ইমান অসুবিধা হয় গৰু ছাগলী বা আমাৰ এইফালে মেম্বাৰ এদিনো নাহিলে আজি পক্ষলৈকে মেম্বাৰ আমাৰ ৰাস্তাটো চাবলৈ নাহিলে আমাৰ মানুহ ঘৰবোৰনো কেনেকৈ আছে পানী সোমাইছে নে নোসোমাইছে চাবলৈ নাহিলে এতিয়াও আমাৰ ঘৰত গোটেই ফটা কানি পাৰি থৈছোঁ গোটেই কাপোৰ ছাগলী আমাৰ সেইখিনি কাষৰ এতিয়া সহজ সৰল মানুহ গতিকে গৰু ছাগলী থ'বলৈ দিছে তাত আমি দিনত হ'লে তাত ফিচাৰী পাত ৰখি থাকোঁ তাতে আমি ৰৈ খাওঁ 15,000 টকাটোৰ কাৰণে 15,000টো আমি যেতিয়া ডকুমেণ্টছ আমাক বিচাৰিছিলে এটা মেম্বাৰ আমাৰ মানে শিবিৰলৈ যোৱা নাই আমাক এনেকৈ মানে শাস্তি দিছে আমাক মেম্বাৰৰ ঘৰলৈ মাতিছে যে তহঁতি আমাক ডকুমেণ্টছ দে আমি কি কৰিছোঁ একদম 4:30 বজাত আমাক ফোন কৰিছে ডকুমেণ্টছ লাগে আমাৰো মানে নাইকিয়া মানুহ আমি কিবা এটা পাম বুলি আমি এখাগৰ দৈ আহিলোঁ আহি মেম্বাৰ ওচৰত ডকুমেণ্টছ দিলোঁ দিয়াৰ পিছত এতিয়া কৈছে বোলে তহঁতৰ পইচা ইয়াত কাৰো সোমোৱা নাই বোলে বেলেগ মাটিয়াক বেলেগ মানুহৰ বামৰ জেগা মানুহৰ পইচা সোমালে কিন্তু আমাৰ এনেকুৱা অৱস্থা আছে ঘৰ ভাগিছে বেয়া ভাগিছে আমাৰ বনাই ল'বলৈ আৰু পিছত আৰু খাদ্য নাই আমি একেবাৰে নাইকিয়া দুখীয়া মানুহ কিন্তু আমাক মেম্বাৰে কি কৈছে আমাক পইচা নিদি ঘৰ নুডুবা তেহেঁতৰ ৰিলেশ্যনৰ মানুহক পইচাখিনি দিছে আমাক আজিও নিদিলে আমাৰ আজি দিন গ'লগৈ আৰু এনেকৈ আমি নাপাওঁ বুলি আমি এখাৰ এৰি দিলোঁ আমাৰ আজিও ঘৰ চাবলৈ নাহিলে আমি আজি মেটেকানিৰ মাজত সোমাই আছোঁ গধূলি সাপে খালেও খাব ভূতে খালেও খাব ল'ৰা ছোৱালী তেনেকৈ নামি মেলি গোট আছে এতিয়া তেনেকৈ নামি মেলি অহা যোৱা কৰি গামোচা পিন্ধি লুঙি পিন্ধি কামলৈ গৈছে তেনেকৈ হাজিৰালৈ গৈছে তেনেকৈ আমি চলিছোঁ আৰু আচলতে কি আমি এনেকৈ আৰু খোৱা পানী আমি বহুত কষ্ট পাইছোঁ কফ হৈ গৈছে ডিঙিত মান নোলোৱা হৈ গৈছে গৰ্ভত গোটেই বিষ হৈ গৈছে কাহি মাকি মান নোলোৱা হৈ গৈছে মাত ভাগি গৈছে লাষ্টত মান নোলোৱা হৈ গৈছিলেগৈ মোৰ এনেকুৱা পৰিস্থিতি মানে আমাৰ হৈছে ইয়াত বহুত কষ্টত আমি জীয়াই থাকিবলগীয়া হৈছে ভালকৈ শুবলৈ পোৱা নাই গোটেই গা বিষ উঠি গৈছে ভালকৈ উঠি ওলাবলৈ সোমাবলৈ পোৱা নাই বহুত কষ্ট পাইছোঁ আমি আমাক এইখিনি পইচাটো আমাক আজি কিয় এনেকুৱা কৰিব লাগে পইচা 3,000 15,000 কিন্তু আমাৰ শ্ৰেণীৰ মানুহক নিদি বেলেগ তাহাঁতৰ ৰিলেশ্যনৰ মানুহক ভেটি নুডুবা মানুহক পইচা পাইছে কিন্তু আমাৰবিলাক এতিয়া গোৱালজান শিঙৰীয়া মানুহৰ মেম্বাৰ বেলেগ কাৰণে সেইবিলাকক পইচা 15,000টো সোমাইলে আমাৰ ইউনিটৰ মানে অচিন্ত পৰে আমাৰ ইউনিটৰ মেম্বাৰ তেখেতে কি কৈছে নিজৰ ৰিলেশ্যনৰ মানুহক পইচা ভৰাই দি আমাৰ ঘৰ ভেটি ডুবাবিলাকক আমাক ঘৰো চাফে কৰিবলৈ চাবলৈ নাহিলে কেনেকৈ নাপাওঁ বুলি ক'লে সেইকাৰণে আমাক আজিও আমাৰ ডকুমেণ্টছ লৈ দৌৰাই তেনেকৈ লৈ আমাৰো আজি নিৰাশ কৰিয়ে থৈ দিলে আমাক পানীৰ তলত কিন্তু আমাৰ ওলোৱা সোমোৱা কোনো ওলাওঁতেও পানী সোমাওঁতেও পানী গোটেই বোকা এইবোৰ ভৰি অৱস্থা নাই পানীয়ে খাই গোটেই খজুৱতি হৈ গৈছে ৰাতি হ'লে খজুৱতি টোপনি নধৰে অকল খজুৱাই থাকে গোটেই খজুৱতি হৈ গৈছে আমাৰ এনেকুৱা আমাৰ পৰিস্থিতি হৈছে আপুনি অকণমান ধৈৰ্য ধৰক আচলতে মানুহখিনিৰ ধৈৰ্য হেৰাই গৈছে ধৈৰ্যৰ বান্ধ ছিগি গৈছে তেওঁলোকৰ দুখ দুৰ্দশাৰ অন্ত নাই তেওঁলোকে এনেকুৱা এটা বেয়া পৰিস্থিতিৰ মাজত জীৱন কটাবলগীয়া হৈছে যিটো আচলতে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিস্থিতি কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ স্থানীয় জনপ্ৰতিনিধি তেওঁলোকৰ মতে এইসকল বানাক্ৰান্ত নহয় তেওঁলোকৰ মতে এই চৰকাৰী 15,000 টকাৰ সাহায্যটোৰ বাবে তেওঁলোক যোগ্য নহয় কি কাৰণত যোগ্য নহয় এইখিনি দেখুওৱাৰ পাছতো যদি তেওঁলোকে কয় এওঁলোক যোগ্য নহয় বুলি তেন্তে ইয়াৰ উত্তৰ হয়তো আমাৰ হাততো নাই কিয় এই মানুহখিনি বঞ্চিত হৈ ৰ'ল বা বঞ্চিত হৈছে তাৰ উত্তৰ কিন্তু বিভাগে দিব লাগিব জনপ্ৰতিনিধিয়ে দিব লাগিব চৰকাৰ মন্ত্ৰীয়ে দিব লাগিব আমি গাঁওখন এফালৰ পৰা দেখুৱাই গৈছোঁ এইখিনি মানুহ মই অকণমান আচলতে সকলো দেখুৱাব পৰা নাই সম্ভৱ নহয় সকলো দেখুওৱা কিন্তু য'ত যেনেকৈ সুবিধা পাইছোঁ তেনেকৈ আমি দেখুৱাই গৈছোঁ এইসমূহ বাৰী এইসমূহ মানুহ এতিয়া জলবন্দী আমি আগলৈ গৈ থাকিম অংকুৰ আমাক অনুসৰণ কৰিবা এয়া হৈছে গাঁওখনৰ অৱস্থা এইটো পথ হয় আমি গৈ থাকিম এই মূল পথটো এতিয়া এইটো অৱস্থা পানী যথেষ্ট কমিলে ইয়াত এককা কিমান হৈছিলে ইয়াত ইমান হৈছিলে সকাল হৈছিলে মানে প্ৰায় 2.5 ফুট পানী এইটো কমিল ভালকৈ যাব পাৰিব মানে তুমি চোৱা এই মানুহখিনিৰ অৱস্থা এই চোতালখনৰ ওপৰত পানী হৈ গৈছে সম্পূৰ্ণ পানী হৈছে যথেষ্ট ওখ ভেটি এইখিনিৰ ভিতৰত ওখ ভেটি তেওঁৰ ঘৰটোৱে গতিকে এই ঘৰটোৰ চোতালখনত পানী হৈছিলে গতিকে এইটো যদি অৱস্থা ইমান পানী শুকালে সেইটোৱে আচলতে দেখিছে আপোনালোকে মোৰ ৰাজপথত মই যথেষ্ট ওখ মানুহ প্ৰায় 6 ফুট আছোঁ মই কিন্তু মোৰ এআঁঠু পানী মোক আচলতে ধৰি আনিবলগীয়া অৱস্থা হৈছে কিন্তু এইসকল মানুহৰ দুখ দুৰ্দশা চৰকাৰী জনপ্ৰতিনিধিৰ চকুত পৰা নাই তেওঁলোকৰ মতে এইসকল বানাক্ৰান্ত নহয় এইসকলে সেই আৰ্থিক সাহায্যটো লাভ কৰিব নালাগে এওঁলোক যোগ্যই নহয় এনেকুৱা হৈছে এতিয়া মুখ্যমন্ত্ৰীৰ কথাৰ অৱমাননা কৰা হৈছে সম্পূৰ্ণ অৱমাননা কৰা হৈছে কাৰণ বানাক্ৰান্ত এওঁলোক হয় এই চোতালখন ডুবিছে
আমি ভিজুৱেল সেইবোৰ ৰাখিছোঁ, কিন্তু আগতেই ৰাখিছোঁ। আমি প্ৰয়োজন হ'লে সংবাদ মাধ্যমক সেইখিনি দিম, গতিকে ভিজুৱেল ৰাখি থৈ কৈছোঁ কথা। এজন শিশুৱে নাও চলাবলগীয়া অৱস্থা হৈছে, আচলতে এওঁলোকৰ জীৱন এনেকুৱাই। এই নাৱৰ ওপৰতে এই সকলো ব্যক্তিৰ গোটেই জীৱন ভাবিছোঁ যে এই অঞ্চলটোৰ ল'ৰা ছোৱালী আছে, পঢ়া শুনা সৰু সৰু কণ ছাত্ৰ ছাত্ৰী আছে, সেইসকল কেনেকৈ থাকিব, এই অঞ্চলটোত থাকি গ'ল কেনেকৈ, কিয় বঞ্চিত হ'লে এই অঞ্চলৰ মানে বানাক্ৰান্ত সেইটো সমাধান নহয়, কিন্তু সেই 15,000 টকাই একোৱেই নহয়, চাবলৈ একোৱেই নহয়। এই খাদ্যকণহে হয়তো যোগাৰ হ'ব, পশু খাদ্যকণহে যোগাৰ হ'ব। গতিকে তথাপিতো সেই সাহায্যটো কিয় নাপালে, আমাৰ প্ৰশ্ন থাকে, কিয় নাপালে? ডাঙৰ প্ৰশ্ন এইটো, আচলতে ডাঙৰ প্ৰশ্ন, কিয় নাপালে? এইসকল ৰাইজ এতিয়া বিদ্ৰোহী হৈ উঠিছে, এওঁলোকৰ মনত ক্ষোভৰ উদ্গীৰণ হৈছে। কাৰণ কিছু কিছু অঞ্চলত পানী স্পৰ্শ নকৰা, চোতালত পানী নোহোৱা মানুহেও কিন্তু ঘৰে প্ৰতি সাহায্য লাভ কৰিছে। 15,000 টকাটো যথেষ্ট অনিয়ম দুৰ্নীতি হৈছে, এইটো স্বীকাৰ কৰিছে। কিন্তু এই অঞ্চলসমূহত সম্পূৰ্ণ জলবন্দী এটা অঞ্চল, মানুহে 15,000 টকাটো পোৱা নাই, এজন সদস্যও পোৱা নাই, সম্পূৰ্ণ বঞ্চিত হৈ ৰৈ আছে। বৰ ডাঙৰ অনিয়ম হৈছে এইটো। ডাঙৰ সচেতন ব্যক্তি হিচাপে আপোনালোক আগবাঢ়ি আহিছে, ভাল কথা। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও আপোনাৰ ঘৰত পানী সোমোৱা নাই, এই জলবন্দী মানুহখিনিৰ কাৰণে যে আপুনি ওলাই আহিছে, আমাক যে দৃষ্টিগোচৰ কৰাইছে, ধন্যবাদ। হয়, মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ যিটো গাফিলতি হ'ল, শুধৰণি হ'ব লাগে, বানাক্ৰান্তসকলক শুধৰণি হ'ব লাগে। মই এজন সচেতন যুৱক হিচাপে কৈছোঁ, মুখ্যমন্ত্ৰীয়ে এটা তাৎক্ষণিক পদক্ষেপ ল'লে বানাক্ৰান্তসকলক সকাহ দিবলৈ, সাময়িক সকাহ। বানপানীৰ যিটো একোৱেই নহয়, বানপানীত যিটো ক্ষতি হৈছে মানুহসকলৰ, পশুপালন, মীন পালন, কৃষি, এইকেইটাই এই অঞ্চলটোৰ মানুহখিনিৰ জীৱিকা বিধ্বস্ত হৈছে। বিধ্বস্ত হোৱাৰ পাছত যি এককালীন সাহায্য ঘোষণা কৰিলে 15,000 টকা একোৱেই নহয়, ক্ষতি যিটো হৈছে নহয় একোৱেই নহয়। কিন্তু তাৰ পাছতো সেই 15,000 টকাৰ পৰা এই বানাক্ৰান্তসকলক বঞ্চিত কৰা হয়। অত্যন্ত দুখৰ বিষয়, পৰিতাপৰ বিষয়, আৰু আচলতে লাজ লগা এটা বিষয়। চৰকাৰী বিভাগসমূহৰ কাৰণে, চৰকাৰৰ কাৰণে, জনপ্ৰতিনিধিজনৰ কাৰণে আপোনালোকে লাজ পাব লাগে। এনেধৰণৰ অঞ্চলসমূহক যদি আপোনালোকে এই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 15,000 টকাৰ আৰ্থিক সাহায্যটো দিব পৰা নাই, তেন্তে আপোনালোক লজ্জিত হোৱাটো উচিত। নিজৰ প্ৰাপ্য বিচাৰি এতিয়া এনেদৰে পানীৰ মাজতো হাহাকাৰ কৰিবলগীয়া হৈছে বৰমেৰ অঞ্চলৰ এই মানুহখিনিয়ে। আচলতে এখন ওখ ঠাই আমি বিচাৰি পোৱা নাই য'ত আমি শান্তিৰে ৰৈ এই বাতৰি কৰিব পাৰোঁ। পানীৰ মাজতে এনেদৰে কৰিবলগীয়া হৈছে। মহিলাসকল ওলাই আহিছে। আপোনালোকে 15,000টো পাইছেনে নাই পোৱা? নাই পোৱা। নাই পোৱা। আমি অকল মুখ্য মানে মেম্বাৰ, গাঁওবুঢ়া আৰু মানে মণ্ডলৰ হেৰিয়াতে মানে আমি 15,000 টকাটো শিকাবলৈ জৰীপ হৈছিলে নে নাই? জৰীপ আহিছেনে কোনোবা চাবলৈ? মেম্বাৰ ঘৰৰ পৰা ঘূৰাই লৈ গুচি গ'ল। আপোনালোকৰ ঘৰ চাবলৈ আহিল নে নাই? মেম্বাৰ নাহিলে। ৰাতি আপোনালোকৰ ঘৰত পানী হৈছিলে নে নাই? পানী এতিয়াও আছে, এতিয়াও আছে পানী। ৰাতি 11টা বজাত এদিন আমি শিবিৰত আছো। আপোনালোক শিবিৰত থাকিবলগীয়া হোৱা শিবিৰত আছিলো। হয়, শিবিৰত থাকিবলগীয়া মানুহ বঞ্চিত হৈছে আৰ্থিক সাহায্যটোৰ পৰা। কিমান ডাঙৰ অনিয়ম আৰু দুৰ্নীতি হৈছে, কিমান গাফিলতি হৈছে এই জৰীপত মন্ত্ৰীয়ে এই কথাটোত গুৰুত্ব দিয়াটো উচিত। এই বাতৰিটো চোৱাৰ পাছত কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো উচিত, যিসকলৰ ওপৰত তেওঁলোকে জৰীপৰ দায়িত্ব দিছিলে। আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱা মানুহ কেনেধৰণে এই আৰ্থিক সাহায্যটোৰ পৰা বাদ পৰি ৰ'ল, এটা ডাঙৰ প্ৰশ্ন। কিমান দিন থাকিলে আশ্ৰয় শিবিৰত? 6 দিন থাকিবলগীয়া হ'ল। তাৰপিছত লাষ্টৰ দিনাখন আমাৰ ইয়াত পানী শুকোৱা নাই যদিও মেম্বাৰে কৈছে যে তহঁতি বোলে মুচি ল'বি, বোলে মুচি লৈ পেলাই থাকিব পাৰিবি বোলে, যা বোলে তহঁতৰ পৰা বোলে লাজ পাইছোঁ বোলে, ৰঙাগড়া মানুহখিনিৰ পৰা বোলে লাজ পাইছোঁ বোলে, তেনেকৈ কৈছে মেম্বাৰে। আমাক তেনেকৈ ডাইৰেক্ট কৈছে। কিয় লাজ পাইছে তেওঁ? মানে শিবিৰত থকাৰ কাৰণেই লাজ পাইছে। শ্ৰদ্ধাৰ পানী নাই, শ্ৰদ্ধাৰ ৱাৰ্ড মেম্বাৰ, আপোনাক মই ইমানটোৱে কৈছোঁ, আপুনি লাজ পাব লাগে। এখেতসকলক লাজ পাবলৈ আপুনি ক'ব নালাগে, আচলতে আপুনিহে লাজ পাব লাগে যে এইসকল ব্যক্তিক আপোনালোকে প্ৰাপ্যটো প্ৰদান কৰিব পৰা নাই। আপুনি জনপ্ৰতিনিধি হিচাপে ব্যৰ্থ হৈছে যদি এইসকল মানুহে প্ৰকৃততে বান সাহায্যটো পোৱা নাই। যদিও আমাৰ ঘৰত পানী ইমান নোসোমালেহেঁতেন, আমি PMAY ঘৰটো পাইছিলোঁ। ঘৰটো পৰা আজি এবছৰে হ'ব। এবছৰ হৈ ছেকেণ্ড কিস্তিত মানে পইচা সোমালে। থাৰ্ড কিস্তিৰ কাৰণে আজি 2 মাহমানৰ আগতে একেলগে সোমোৱা ঘৰৰ পইচা ফটো মাৰিলে। থাৰ্ড কিস্তিৰ কাৰণে আমাক এভেঞ্চমেণ্ট হোৱাৰ পিছতো আমি মাৰিবলৈ ক'লোঁ মেম্বাৰক। মাৰিবলৈ কওঁতে সময় হোৱা নাই কৰি আছে, মাৰিম কৰি আছে। কোন দলৰ মেম্বাৰ আছে ইয়াত? কোন দলৰ মেম্বাৰ? AGP। এতিয়া আপোনালোকৰ অৱস্থাটো দেখি আচলতে মোৰ নিজৰে খুব বেয়া লাগিছে। মই আপোনালোকৰ কথাখিনি সুধিবলগীয়া হৈছে। এই সময়ত আপোনালোক এনেধৰণে ওলাই আহিবলগীয়া হৈছে নিজৰ প্ৰাপ্য বিচাৰি, এইটো এটা দুখৰ বিষয়। হয়,
এতিয়া কিনো ক'ম আৰু এতিয়া মেম্বাৰে যদি সেইটোকে ভাল পাইছে এতিয়া কিনো কৰিম যেতিয়া ভোটৰ টাইমততো সেইটো হেৰি কৰা নাছিলে এতিয়া ছাপৰ্টাৰ হিচাপত ধৰ মোৰ মানুহজনেই গৈছে মোৰ মানুহজনে গৈ পেলাই দেৰগাঁও কোন হেৰিয়াত টিকট বিচাৰি তেওঁকে লৈ গৈছে তাত এটা মোবাইলো হেৰুৱাই থৈ আহিছে সেইটো আপোনালোকৰ একেই নমস্কাৰ আপোনালোক অহাৰ বাবে আজি আমাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকলৈ আমাৰো একেই অৱস্থা বিশেষকৈ ঘৰত পানী সোমাইছিলে ঘৰত পানী মই য'ত থাকোঁ অৱশ্যে তাত সোমোৱা নাই মোৰ ইয়াত মানে ফিচাৰী আছে মোৰ গোটেই ফিচাৰী ইয়াত বুৰি গ'ল বিশেষকৈ আমাৰ ফিচাৰীতে আমি নিৰ্ভৰশীল আমাৰ সেইখিনিৰ ফিচাৰী বিভাগে নিশ্চয় দৃষ্টি ৰাখিছে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব সেইখিনি কৰিব বুলি ভাবিছোঁ এতিয়ালৈকে কৰা নাই বৰ্তমান পিছত যদি কৰে আমি নাজানো হয় আৰু বিশেষকৈ দুখৰ বিষয় যিজন আমাৰ ইয়াত ৱাৰ্ড মেম্বাৰ অচিন্দ্ৰ বৰা তেওঁ আমাৰ ইয়াত যিখিনি মানে পানী হৈছে ধৰক ইমানেই পানী ইয়াত 3-4খন নৈয়ে আমাক বুৰাই নিছে যিখিনি পানী হ'ল তাৰপৰা আমাৰ ইয়াত যিখিনি মানুহ আছিলে মানে মানুহখিনি সৰহ সংখ্যকে ঘৰ বুৰি গ'ল কিছুমানৰ ঘৰত এআঁঠু ওপৰত তেওঁলোক যেতিয়া শিবিৰত আছিলে তেওঁ ইয়াক কোৱা শুনিছোঁ মানে খেদি পঠিওৱাৰ আগতে পঠালে তেওঁ 6 দিন থাকিলে তাৰ পৰা মানে খেদিলে তহঁতি মুচি ঘৰত থাকি যা এনেকৈ বাধ্য কৰাইছে তেওঁ মানে তেওঁৰ পৰা আহিলে তেওঁলোক আৰু যিটো এতিয়া আমাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজি 15,000 টকা দিছিলে বঞ্চিত হৈছে তেওঁলোক সম্পূৰ্ণ বঞ্চিত তেওঁ কিন্তু নিজৰ নামটো দিলে তাত আমি জনাত মানে তেওঁ নিজৰ নাম দিছে আৰু 4-5 ঘৰ মানুহ মানে তেওঁ ব্যক্তিগত মানে ইউনিট মেম্বাৰৰ ঘৰ ডুবিছে হয় ইউনিট মেম্বাৰ নাই সম্পূৰ্ণ তেওঁ ঘৰ ডুবা নাই এই অভিযোগটো আচলতে বাৰে বাৰে কেইবাজনো ব্যক্তিয়ে উত্থাপন কৰিছে যে ইউনিট মেম্বাৰে নিজৰ ঘৰখনৰ নামটো এই সাহায্যত দিছে কিন্তু তেওঁৰ ঘৰটো ডুবা নাই গতিকে আমি ৰাইজৰ অভিযোগহে গতিকে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম এই কথাটো তদন্ত কৰক প্ৰকৃততে এই অঞ্চলৰ ইউনিট মেম্বাৰৰ ঘৰত পানী সোমাইছেনে নাই আৰু তেখেতে এই বান সাহায্য লৈছেনে নাই কি ক'ব আপোনাৰ ঘৰ ডুবিছে নে নাই আমাৰ ঘৰ ডুবিছে আৰু মেম্বাৰে ক'লে যে মণ্ডল আহিছিলে আমাৰ ঘৰত মণ্ডল আহোঁতে ক'লে যে ইহঁতৰ ঘৰ ডুবা নাই সেইটো মিছা ভিতৰত পানী হৈছিলে নে নাই ভিতৰত হৈছে বোলে আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ এইডোখৰতে শিবিৰতহে আছিলে শিবিৰত আছে আমি বৰমেৰ অঞ্চলত পৰিভ্ৰমণ কৰি আছোঁ ইতিমধ্যে বহুখিনি আপোনালোকক দেখুৱাইছোঁ এতিয়া আৰু কেইঘৰমান মানুহৰ দৃশ্য দেখুৱাবলৈ আপোনালোকক আহিছোঁ নাৱেৰে আহিবলগীয়া হৈছে ৰাজপথ নাই বাটপথ নাই সকলো পানীৰ তলত সকলো জলমগ্ন এনেদৰে আমি নাৱেৰে আহিছোঁ ইয়াৰ স্থানীয় মানুহখিনিও এনেদৰে নাৱেৰে অহা যোৱা কৰে মই দেখুৱাবলৈ যত্ন কৰিম নাও চলি আছে এই নাও চলি থকা অঞ্চলটোৰ কিন্তু মানুহখিনি চৰকাৰী সাহায্যৰ পৰা বঞ্চিত এই পৰ্যন্ত লগতে আৰু এটা কথা উল্লেখ কৰিবলৈ বিচাৰিম যে চৰকাৰী সাহায্য কেইবাৰ পাইছে বান সাহায্য যিটো দিছে চৰকাৰে মানে যিটো ৰেচন দিছে চাউল দাইল সেইটো দুবাৰ পালে পশু খাদ্য দুবাৰ পালে কিন্তু সেয়া যথেষ্ট নহয় NGO আহিছে নে ইয়ালে NGO এইখিনি 2টামান আহিছিলে কিন্তু যথেষ্ট নহয় যথেষ্ট তাৰ মানে অঞ্চলটো আচলতে লুকাই আছে বুলি ক'ব পাৰে লুকাই আছে এটা আপোনালোক বহিঃজগতৰ পৰা বিচ্ছিন্ন হৈ আছে প্ৰথম কথা আৰু মানুহে অঞ্চলটোৰ বিষয়ে গমেই নাপায় স্বাভাৱিক জনপ্ৰতিনিধিয়ে যদি গম নাপায় স্থানীয় শীৰ্ষ মহলৰ মানুহখিনিয়ে যদি গম নাপায় বাহিৰৰ মানুহেনো কেনেকে গম পাব আচৰিত সেইটোৱে মানে স্থানীয় জনপ্ৰতিনিধিজনে উদ্যোগ ল'ব লাগিছিলে আচলতে মানুহখিনি ক্ষতিগ্ৰস্ত হৈছে চৰকাৰী সাহায্য আহিছে নাই অহা যদিও এইবাৰ মানে অসমৰ বানপানীক লৈ আমাৰ যিসমূহ স্বেচ্ছাসেৱী সংগঠন যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে এই ঘৰটোলৈ আহিছোঁ নেকি আমি এই ঘৰটোলৈও আমি এইটো ওলাই গৈছোঁ আমি আগলৈ যাম অকণমান এইখনো এখন ঘৰ আচলতে ইয়াত মানুহ আছে কিন্তু ভেটিটো অকণমান ওলাইছে এতিয়া কিন্তু চাৰিওফালে পানী এটা সময়ত ইয়াত এককাল পানী আছিলে এই মানুহখিনি এতিয়া বঞ্চিত এইসমূহ পৰিয়াল বঞ্চিত মই সেইটো কাৰণে আপোনালোকক লৈ আনিছোঁ মই গোটেই গাঁওখন পানীৰ তলত আছে মই আপোনালোকক গোটেই গাঁওখনেই ভ্ৰমণ কৰাইছোঁ সেইটো কাৰণে নাটক নহয় কিন্তু এয়া AI নহয় এয়া গ্ৰাফিক্স নহয় চিনেমাত দেখুওৱাৰ নিচিনাকৈ এইখন এখন প্ৰকৃত ছবি দেখুৱাই আছোঁ আমি এখন জলমগ্ন গাঁও এই গাঁওখনৰ 90% মানুহ বঞ্চিত হৈছে 90% মানুহ বঞ্চিত হৈছে 90% বুলি ক'লে ভুল হ'ব প্ৰায় 99% বঞ্চিত হৈছে বুলি ধৰিব পাৰি কেইঘৰমান মুষ্টিমেয় মানুহে সাহায্যটো পালে মই সেইটো কাৰণে সংবাদ মাধ্যমৰ লগত যোগাযোগ কৰিলোঁ খুব সুন্দৰ সহায় দিছে সংবাদ মাধ্যমে মোক সংবাদ মাধ্যমত যোগাযোগ কৰাৰ পাছত মোক কেইবাজনেও ফোন কৰিছে যে গাঁওখনৰ প্ৰকৃত ছবিটো কি মই তেতিয়া মুখেৰে একো কোৱা নাই মই ভিজুৱেল অলপ ৰাখি থৈছিলোঁ নিজে মোবাইলত আবদ্ধ কৰি মই ভিজুৱেলসমূহ দিবলৈ চেষ্টা কৰিছোঁ আমাৰ ক্ষেত্ৰতো একেই হৈছে মই সেইটোহে চেষ্টা কৰিছোঁ যে প্ৰকৃত ছবিটো মই মুখেৰে ক'লে বেছি কোৱা যেন হ'ব বিশ্বাস নকৰিব সেইটো কাৰণে আচলতে অবিশ্বাস্য পৰিস্থিতি বিশ্বাস কৰিব নোৱাৰা এটা পৰিস্থিতি গোটেই মানুহখিনি জলমগ্ন সকলোৰে ঘৰ দুৱাৰৰ অৱস্থা একেবাৰে তথৈবচ পানীৰ মাজত এতিয়াও বন্দী সকলো
কিন্তু এইসকল ব্যক্তি সেই 15,000 টকাৰ পৰা বঞ্চিত হ'ল। প্ৰকৃততে দিছে কাক এই পইচাটো? এতিয়া ডাঙৰ প্ৰশ্ন আহিছে এই ক্ষেত্ৰত।